নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি লৈ আহিছো আকৌ এটা নতুন এটা ভিডিঅ'। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিসকলে HSLC পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কি, তেওঁলোকৰ কাৰণে মই যিসকলে 2023 চনত বা 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ কোৱেশ্চন পেপাৰটো লৈ আহিছো মই। ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰ, যিটো সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰ, সেইটো মই আগত এটা ভিডিঅ' আপলোড কৰিছো আৰু আজি মই আপলোড কৰিম 2 নম্বৰ কোৱেশ্চনৰ যিখিনি আছে। এইটো 2 নম্বৰ কোৱেশ্চনত আপোনালোকৰ কাৰণে 10টা কোৱেশ্চন আছে আৰু 10টা কোৱেশ্চনৰ 10 মাৰ্ক আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো বন্ধুসকল, 2 নম্বৰৰ প্ৰথম কোৱেশ্চনটো আছে এনেকুৱা আপোনালোকৰ, মানে এইটো আপোনালোকৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 মাৰ্কৰ কোৱেশ্চন 10টা আছে। 1 নম্বৰটো কোৱেশ্চনটো আছে 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে। তো ইয়াত আপোনালোকৰ অপশনটো আছে 2.39%, 2.79%, 2.60%, 3.6%। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে নিশ্চয় বাছি উলিয়াব। তাৰপিছত 2 নম্বৰ আছে অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল। অপশন কেইটা আছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল, তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয়সকল, আহোমসকল, কোচ ৰাজবংশীয় লোকসকল। ইয়াৰ ভিতৰত কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো আছে 1976 চনত সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে 3টা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনামাত সন্নিৱিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ'ল, অপশন কেইটা আছে সাৰ্বভৌম গণৰাজ্য ঐক্য, 2 নম্বৰ সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য, 3 নম্বৰ গণতান্ত্ৰিক গণৰাজ্য ঐক্য, 4 নম্বৰ হ'ল ধৰ্মনিৰপেক্ষ সাৰ্বভৌম ঐক্য। যিকোনো এটা হ'ব, আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 4 নম্বৰটো আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5। তাৰে 4খন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন। 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে, অপশন কেইটা আছে ভাৰত, ৰাছিয়া, নেপাল, পাকিস্তান। কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো আছে 1935 চনৰ ভাৰত চৰকাৰৰ আইনখনে অপশন কেইটা আছে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। 2 নম্বৰ অপশন আছে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সাংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। ইয়াত আপোনালোকৰ আৰু উপৰোক্ত উক্তি দুটা পৰিপ্ৰেক্ষিতত শুদ্ধ বিকল্পটো হ'ল আৰু, উভয়ে শুদ্ধ এবং উভয়ে শুদ্ধ, আৰু উভয়ে অশুদ্ধ, কেৱল শুদ্ধ, কেৱল শুদ্ধ। তো কোনটো হ'ব আপোনালোকে বাছি উলিয়াই ল'ব। 6 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন। ইয়াত অপশন কেইটা আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব। অপশন 2 উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব। অপশন 3 উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। আৰু অপশন ডি আছে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। তাৰপিছত 7 নম্বৰ কোৱেশ্চনটো হ'ল তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল। ইয়াত অপশন কেইটা আছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, অপশন বি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, অপশন সি আঞ্চলিক গ্ৰাম্য বেংক, অপশন ডি ভাৰতীয় জীৱন বীমা নিগম LIC। তাৰপিছত কোৱেশ্চন নম্বৰ 8 নম্বৰ আছে মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল। অপশন কেইটা আছে অপশন এ কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, অমুদ্ৰিত ধাতুমান, যন্ত্ৰমান, বিনিময় প্ৰথা। অপশন বি বিনিময় প্ৰথা, যন্ত্ৰৰ মান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা। অপশন সি বিনিময় প্ৰথা, কাগজী মুদ্ৰা, অমুদ্ৰিত ধাতুমান, যন্ত্ৰমান, ধাতু মুদ্ৰা। আৰু অপশন ডি আছে যন্ত্ৰমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা, বিনিময় প্ৰথা আৰু কাগজী মুদ্ৰা।
যিকোনো এটা হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত কোৱেশ্চন নম্বৰ 9, ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল। অপশ্যন কেইটা আছে 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈ, 1 ফেব্ৰুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ, 1 মাৰ্চৰ পৰা 28-29 ফেব্ৰুৱাৰীলৈ, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত কোৱেশ্চন নম্বৰ 10, তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। ইয়াত আপোনালোকৰ অপশ্যন 1 আছে আৰ্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা, অপশ্যন 2 আত্মনিৰ্ভৰশীলতা অৰ্জন, অপশ্যন 3 অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা, অপশ্যন 4 দৰিদ্ৰতা নিৰ্মূল কৰা। ইয়াত আপোনালোকৰ এ নম্বৰ আছে 1, 2, 2 আৰু 4, বি নম্বৰ আছে 1, 3, 4, চি নম্বৰ আছে 1, 2, 3, 4 আৰু ডি নম্বৰ আছে 1, 2, 3। ইয়াৰ ভিতৰত যিকোনো এটা হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তো বন্ধুসকল এইটো ভিডিঅ ইমানখিনিয়ে, দেখা হ'ব আকৌ 3 নম্বৰ কোৱেশ্চন লৈ। তো বন্ধুসকল যদি আপুনি এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদুল জুনাইদ, তাতে আপোনালোকে ফলো কৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাই ফলোটো কৰি আহিব পাৰিব। তো বন্ধুসকল সুস্থ থাকিব, সবল থাকিব আৰু চাই থাকিব। দেখা হ'ব নেক্সট ভিডিঅ'লৈ। বাই বাই।